কেতিয়াও গ্ৰহণযোগ্য নহয়। 90 জনৰ অনিষ্ট কৰি কোনোবাই এজন সুখত থাকিবলৈ বিচাৰিব, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আমিতো একদম সমবায় এজেণ্টলৈকে কৈ দিছোঁ, সমবায় এজেণ্টৰ চাউল এতিয়া আৰু এন্দুৰে খাব নালাগে। সমবায় এজেণ্টত 5 কেজি চাউল 5 কেজি দিব লাগে, কাৰণ এজেণ্টে চৰকাৰে কমিশ্যন দিয়া নাই বুলি এতিয়া ক'ব নোৱাৰে। প্ৰত্যেক কিলো চাউলত 2 টকাকৈ এজেণ্টক কমিশ্যন দিয়ে চৰকাৰে, সমবায়ক 1 টকা 80 পইচাকে কমিশ্যন দিয়ে। গতিকে বোলে আমি কমিশ্যন পোৱা নাই বুলি যদি চাউল কাটে, তেতিয়াহ'লে আমি তেওঁলোকলৈ অনুৰোধ কৰিছোঁ, আগতে যদি কোনোবাই কৰিছিলে এই কাম, এতিয়া নকৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। কাৰণ দুখীয়া মানুহক যিমান চাউল আহিছে সেই চাউলখিনি দি দিয়ে, দাইল আহিছে, নিমখ আহিছে, চেনি আহিছে, আধা দামত সেইখিনি দি দিয়ে। গতিকে এইখিনি ক্ষেত্ৰত সমবায় এজেণ্টে আনকি নিজে সমবায়ৰ পৰা এতিয়া আনিব নালাগে, তেওঁলোকৰ দোকানত সমবায়ে দি দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে সমবায়ে 1 টকা 80 পইচা পাৰ কিলো সমবায়ে লাভ কৰে। গতিকে মই আপোনালোক সকলোকে সেইকাৰণে জনাইছোঁ যে আমি কোনো পিছ পৰি থাকিব নালাগে, নজনাকৈ থাকিব নালাগে। আপোনালোকে কেনেকৈ অৰুণোদয় পায়